নমস্কাৰ বন্ধুসকল, মই লালচান আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ নতুন এটা ভিডিঅ'লৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ঘোষণা হ'ল HSLC 2025 এক্সামৰ সময়সূচী। হয়, আপোনালোকে ঠিকই শুনি আছে। ৰাজ্যত লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এক জৰুৰী খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ভাল খবৰ। ঘোষণা হ'ল HSLC পৰীক্ষাৰ তাৰিখ আৰু নিৰ্ধাৰণ কৰা হ'ল। ইতিমধ্যে পৰীক্ষাৰ্থীৰ তাৰিখ ঘোষণা কৰা হ'ল। সমগ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এক ভাল খবৰ। 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব HSLC এক্সাম। 3 মাৰ্চলৈকে চলিব এই পৰীক্ষাসমূহ। 15 ফেব্ৰুৱাৰীত ইংৰাজী আৰু 17 ফেব্ৰুৱাৰীত এছামিজ পৰীক্ষা অনুষ্ঠিত হ'ব। 21 ফেব্ৰুৱাৰীত সাধাৰণ গণিত, 24 ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান পৰীক্ষা অনুষ্ঠিত হ'ব। 27 ফেব্ৰুৱাৰীত সমাজ বিজ্ঞানৰ পৰীক্ষা হ'ব। সমান্তৰালভাৱে 3 মাৰ্চত অনুষ্ঠিত হ'ব ঐচ্ছিক বিষয়ৰ পৰীক্ষা। 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰেক্টিকেল এক্সাম। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। পুৱা 9 বজাৰ পৰা 12 বজালৈ চলিব এই পৰীক্ষা। দুপৰীয়া 1:30 পৰা 4:30লৈ অনুষ্ঠিত হ'ব পৰীক্ষা। ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এক জৰুৰী খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ঘোষণা কৰা হ'ল HSLC 2025 চনৰ পৰীক্ষাৰ সময়সূচী। 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। ইফালে 3 মাৰ্চলৈকে চলিব এই পৰীক্ষাসমূহ। হয়, মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যিসকল পৰীক্ষাৰ্থীয়ে সাজু হৈছে পৰীক্ষা দিবলৈ, সেইসকলে অতি শীঘ্ৰে এই সময়সূচী চাওক আৰু নিজৰ প্ৰস্তুতি লওক, কিয়নো ইতিমধ্যে ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ তাৰিখ। 27 ফেব্ৰুৱাৰীত সমাজ বিজ্ঞানৰ পৰীক্ষা। যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব, সেইসকলৰ বাবে এই ভিডিঅ'টো অতি জৰুৰী, অতি গুৰুত্বপূৰ্ণ, কিয়নো 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰেক্টিকেল পৰীক্ষা। এই পৰীক্ষা অনুষ্ঠিত হ'ব পুৱা 9 বজাৰ পৰা 12 বজালৈ। দুপৰীয়া 1:30 পৰা 4:30লৈ অনুষ্ঠিত হ'ব এই পৰীক্ষা। হয়, ইতিমধ্যে আপোনালোকক যি টাইম টেবুল দিছে, সেই টাইম টেবুল আপোনালোকক দেখাবলৈ যত্ন কৰিম। 15 ফেব্ৰুৱাৰীত আছে ইংৰাজী পৰীক্ষা। 15 ফেব্ৰুৱাৰীত ইংৰাজী আৰু 17 ফেব্ৰুৱাৰীত হ'ব অসমীয়া পৰীক্ষা। সমান্তৰালভাৱে 21 ফেব্ৰুৱাৰীত হ'ব সাধাৰণ গণিতৰ পৰীক্ষা আৰু 24 ফেব্ৰুৱাৰীত হ'ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। হয়, আপোনালোকে ঠিকেই চাই আছে। ইতিমধ্যে 27 ফেব্ৰুৱাৰীত হ'ব সমাজ বিজ্ঞানৰ পৰীক্ষা আৰু 3 মাৰ্চত ঐচ্ছিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সমান্তৰালভাৱে আছে 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া আছে প্ৰেক্টিকেল পৰীক্ষা। হয়, আপোনালোকে ঠিকেই শুনি আছে। ইতিমধ্যে আপোনালোকে যি সময়সূচী, সেই সময়সূচী দেখিবলৈ পালে। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্টছ কৰিবলৈ নপাহৰিব। ধন্যবাদ।